ইন্ট্রা B30 এখন 22 হয় মডেল। নেক্সট গাড়ি এখন ইন্ট্রা B20 পেপার আপডেট করি ট্রান্সফার আমি করাই দিম, লোনৰ সুবিধা লাগিলে লোনো আমি করাই দিম। ইন্ট্রা 10 ইন্ট্রা B20 ইন্ট্রা B30 লৈকে আছে ন, গুটেইটা স্টকত আছে, ইন্ট্ৰাৰ গুটেইটা ভেৰিয়েন্ট আছে। হয় ধৰক কিবা আফটাৰ সেল সার্ভিস কিবা দিব নেকি, যে কিবা টাইম সাইন কিবা দিব নেকি? নাই, যদি কারিবা আমার ডিলাৰৰ পৰা গাড়ী এখন লৈ গৈছে, আশাত লৈ গৈছে, যদি গাড়ীখন ধৰক কিবা এক মাহৰ ভিতৰত কিবা ডাঙৰ প্ৰবলেম দিছে আমি ফ্ৰী কাম কৰাই দিম। ফ্ৰী কাম কৰাই দিব ন, তো আপোনালোকৰ কোনো চিন্তা নাইকিয়া, আহিব গাড়ী পছন্দ কৰিব আৰু নিজে ধুনীয়াকৈ লৈ যাব। 2019 মডেল ন, BS4 19 মডেল হয়। ইন্টেৰিয়ৰটো চাব পাৰিছে, ধুনীয়া হৈ আছে। হয় হয়, এখনৰ গাড়ীৰ দাম ৰাখিছো 1,20,000 টাকা। এইটো খুবেই কম প্ৰাইসত ৰাখিছে, 1,20,000 টাকা আস্কিং প্ৰাইস ৰাখিছে। লাগিলে আৰু কমাই দিম। আৰু কমাই দিব, 1 লাখ টাকা কৰি দিব নেকি? নমস্কাৰ, নিউজ বিৰ ইউটিউব চেনেলটোৰ সমূহ দৰ্শকসকললৈ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি পুনৰ এবাৰ আমি আহি উপস্থিত আপোনালোকে দেখিবলৈ পাইছে SK মটৰ্ছলৈ। ইয়াত নতুন ষ্টক আপডেট হৈছে, আমি নতুন ষ্টকৰ আপডেট লৈ পেলাই আহিছোঁ। তো দাদাকেইটাক সুধো যে সৰ্বপ্ৰথম দাদা আপোনাৰ শুভ নামটো যিসকল নতুন দৰ্শক হৈছে তেওঁলোকক জনাই দিয়ক। আমাৰ ডিলাৰখন হ'ল SK মটৰ, মোৰ নাম হ'ল সাকিনুৰ হাছান। হয়, আৰু আমাৰ ডিলাৰখন হ'ল নগাঁও টাউনত। হয়, নগাঁও টাউন খুটিকুটিয়াত হয়। খুটিকুটিয়া PBC আৰু গুৱাহাটী ট্ৰেভেল এজেন্টটো লগতে আছে মন হয়। হয়, যদি কিবা অসুবিধা হয় স্ক্ৰিনত ফোন নাম্বাৰ দিয়া হৈ থাকিব, আপোনালোকে ফোন কৰিব, দাদা ধুনীয়াকৈ ফোনত বুজাই দিব ন। হয় হয়, আমি এতিয়া সুধো যে যিসকল নতুন দৰ্শক আছে তেওঁলোকক আপোনালোকৰ ডিলাৰখনৰ ৰিফাইনেন্স আৰু এক্সচেঞ্জৰ অলপ সবিশেষ জনাই দিয়ক। আমাৰ ৰিফাইনেন্সৰ সুবিধা গোটেই অসমতে হয়। কিছুমান জায়গাত আপোনাৰ কাস্টমাৰ যদি সিভিল বেয়া থাকে তো এটো নহবই, কাস্টমাৰেও জানিব। আৰু কিছুমান জায়গাত নহয়, আমি আলোচনা কৰি লওঁ। মানে আপোনালোকে আহিলে তাই কথা বতা হৈ যাব ন। এতিয়া ধৰক কাৰোবাক ৰিফাইনেন্সত গাড়ী ল'বলগীয়া হয়, কিমান মিনিমাম ডাউন পেমেন্ট কৰিব লাগিব? এটা মিনিমাম আপোনাৰ 1 লাখ টকা দিব লাগে। 1 লাখ টকা দিব কম দিলেও হয়। কিছুমান গাড়ী সৰু গাড়ী আছে, আৰু কিছুমান ডাঙৰ গাড়ী আছে 2 লাখ টকা দিব লাগে, কিছুমান ডাঙৰ গাড়ী আছে 4 লাখ টকা দিব লাগে। হয়, মানে 1 লাখ টকাটো যদি আপুনি লৈ আহে এখন ভাল গাড়ী এটা লৈ যাব পাৰিব। হয়, গতিকে বেছি সময় পলম নকৰো, আজি আমি প্ৰথম গাড়ী কোনখন দেখুৱাব, এইফালৰ পৰা আৰম্ভ কৰো। হয়, প্ৰথম গাড়ী আপোনাৰ AC গোল্ড দেখাম, 20 মডেল। হয়, AC গোল্ড 20 মডেল হয়। এখন গাড়ী আপোনাৰ পেপাৰ ফুল আপডেট কৰাই ট্ৰান্সফাৰ আমি কৰাই দিম। হয়, লোন যদি লাগে লোনো কৰাই দিম। কিমান চনৰ মডেল এইখন? এটো 20 হয়। 20 হয়। আস্কিং প্ৰাইসটো কিমান ক'লে এইখন? 3,20,000 টাকা। 3,20,000 টাকা। হয়, যদি কাৰোবাক লোন কৰিব লগিয়া হয় কিমান দিব লাগিব? 1 লাখ টকা দিলে বাকিটো লোন হৈ যাব। 1 লাখ টকা দিলে বাকিটো লোন হৈ যাব ন। হয় হয়। হয়, নেক্সট গাড়ীখন দেখো। এখনো আপোনাৰ 22 মডেল হয়। এখন 3,20,000 টাকা ৰাখিছো। এখন 21 আছে, এখন 3 লাখ টকা ৰাখিছো। 3 লাখ টকা। জিতু প্লাস, মহিন্দ্রা জিতু প্লাস। হয়, মহিন্দ্রা জিতু প্লাস যেটো গাড়ী লম্বা গাড়ী 7 ফুট, সেম গাড়ী বগা কালাৰৰ হয়। এটো গাড়ীৰো বগা কালাৰৰ হয়। হয়, তো দুইটা গাড়ী আমি এটা 3,20,000 টাকা ৰাখিছো, এটা 3 লাখ টাকা ৰাখিছো। মানে এখন গাড়ী দুটা ষ্টকত আছে আৰু এখন ষ্টকত আছে ন। হয় হয়, যদি কাৰোবাক জিতু প্লাস লাগে তে এখন চাব পাৰে, যদি এখন বিক্ৰী হৈ যায় দাদা তাত আৰু ষ্টকত আছে ন। ষ্টকত আছে। এখন গাড়ী পেট্ৰলৰ হয়, সুপাৰ মাৰুতি সুজুকিৰ হয়, 20 মডেল হয়। হয়, এখন গাড়ী পেট্ৰলৰ হয়, ডিজেলতো আছে আমাৰ তাতে। ডিজেলত 19 মডেল আছে, 18 মডেল আছে। পেট্রোল ভেরিয়েন্ট আছে, ডিজেল ভেরিয়েন্ট আছে। হয় হয়, এখন গাড়ী 4 লাখ টাকা ৰাখিছো। 19 মডেলটো 3,50,000 টাকা ৰাখিছো, আৰু 18 মডেলটো 2,80,000 টাকা ৰাখিছো। হয়, এখন ফাইনান্স কৰিব হলে কিমান দিব লাগিব? 1 লাখ টাকা দিলে এইবিলাক গাড়ী আহি যায়। 1 লাখ টাকা দিলে সৰু গাড়ী ম্যাক্সিমাম গাড়ী আহি যাব ন। হয় হয় হয়, তো আমি বাৰে বাৰে লোনৰ কথা নকও যে 1 লাখ টাকা দিলে সৰু গাড়ী আহি যাব ন। যোনখন বেছি লাগিব। এখন গাড়ী আপোনাৰ ইন্ট্ৰা B10 হয়, 22 মডেল হয়। হয়, ইন্ট্ৰা B10 মোৰ তাতে আৰু এখন 23 আছে, এখন 21 আছে, এখন 20 আছে। চাৰিটা ষ্টকত আছে এতিয়া। হয়, চাৰিখন ষ্টকত আছে ন। হয় হয়, আস্কিং প্ৰাইস কিমান কৈছে এখনৰ? এখনৰ আপোনাৰ 4,20,000 টাকা। 4,20,000 টাকা। যদি আমাৰ ভিডিও চাই আহে কিবা এটা কৰি দিব। হয় হয়, কিবা এটা কম বেছি হৈ যাব। ভাল এটা ডিসকাউন্ট দি দিব ন। আৰু এইখন গাড়ী হল আপোনাৰ ইন্ট্ৰা B30। হয়, এখন 22 হয় মডেল। এখনৰ দাম ৰাখিছো 6,50,000 টাকা। 2020 মডেল, 22 মডেল কলে ন। হয় হয়, কালার অরিজিনাল পেইন্টত আছে, আপোনালোকে চাব পাৰিছে, টায়ার ধুনিয়া হৈ আছে। হয়, নেক্সট গাড়ীখন দেখক। নেক্সট গাড়ীখন ইন্ট্ৰা B20। ইন্ট্ৰা B10, 30, 20। হয়, তিনটা মডেলত মোৰ তাত আছে। এটো 20 মডেল হয়। হয়, এখনৰ দাম ৰাখিছো 5 লাখ টাকা। হয়, পেপার আপডেট কৰি ট্রান্সফার আমি করাই দিম, লোনৰ সুবিধা লাগিলে লোনো আমি করাই দিম। হয়, ইন্ট্ৰা 10, ইন্ট্ৰা B20, ইন্ট্ৰা B30 লৈকে আছে ন। গুটেইটা ষ্টকত আছে, ইন্ট্ৰাৰ গুটেইটা ভেৰিয়েন্ট আছে। হয়, আৰু আপোনাৰ এটো AC ST হয়। হয়, 18 মডেল হয়। তে এখনৰ গাড়ীৰ দাম ৰাখিছো 270। 270। হয়, 2,70,000 টাকা ৰাখিছে।
গাড়ীখনৰ কণ্ডিশ্যন চাব পাৰিছে ধুনীয়া হৈছে হয় যদি ইয়াৰ পৰা ধৰক কোনোবাই গাড়ী লৈ গৈছে তেতিয়াহ'লে ধৰক কিবা আফটাৰ সেল সার্ভিস কিবা দিব নেকি যে কিবা টাইম কিবা দিব নেকি নাই যদি কাৰিবা আমাৰ ডিলাৰৰ পৰা গাড়ী এখন লৈ গৈছে আশাত লৈ গৈছে হয় যদি গাড়ীখন ধৰক কিবা এক মাহৰ ভিতৰত কিবা ডাঙৰ প্ৰব্লেম দিছে আমি ফ্ৰী কাম কৰাই দিব ন তো আপোনালোকৰ কোনো চিন্তা নাই কি আহিব গাড়ী পছন্দ কৰিব আৰু নিজে ধুনীয়াকৈ লৈ যাব নেক্সট গাড়ীখন দেখক নেক্সট গাড়ীখন আপোনাৰ পেট্ৰলৰ টাটাৰ এসি গোল্ড দেখাম হয় এখনো আপোনাৰ 20 মডেল হয় 20 মডেল হয় এখন টাটাৰ এসি গোল্ড হয় পেট্ৰলৰ হয় 3,20,000 টকা ৰাখিছো 3,20,000 টকা আস্কিং প্রাইস ৰাখিছে হয় এখনটো লোন হৈ যাব 1 লাখ টকা দিব লাগিব ন হয় হয় আৰু এখন আপোনাৰ টাটাৰ হয় জিপ এক্সেল এখন সৰু গাড়ী হয় 5 ফুটি হয় জিপ এক্সেল এসি জিপ এক্সেল কয় যে যেটো হয় এখন কোন চনৰ মডেল হয় এখন BS4 19 মডেল হয় 2019 এর মডেল ন BS4 19 মডেল হয় ইন্টেরিয়রটো চাব পাৰিছে ধুনীয়া হৈ আছে হয় হয় এখনৰ গাড়ীৰ দাম ৰাখিছো 1,20,000 টকা 1,20,000 টকা আস্কিং প্রাইস ৰাখিছে আজ ভিডিও চাই আহিলে নেগোশিয়েবল হৈ যাব এখন লোন হ'ব নেকি এখন লোন কৰাই নিদিও সৰু গাড়ী ইমান মাথা মাৰি লাভ নাই কেছতে ল'ব লাগিব এখন লোন নিদিয়া কেছত ল'ব লাগিব কিন্তু খুবেই কম প্ৰাইসত ৰাখিছে 1,20,000 টকা আস্কিং প্রাইস ৰাখিছে লাগিলে আৰু কমাই দিম 1 লাখ টকা কৰি দিব নেকি নাই কাস্টমাৰ আহক কি সুবিধা লাগে সুবিধা অনুযায়ী আমি চাই লম হয় আৰু কমাই দিব আপোনাক খালি আহিব লাগে ট্ৰান্সফাৰ কৰি দিব লাগিব আৰু আপোনাৰ এইখন গাড়ী 23 মডেল হয় 23 হয় হয় এখন গাড়ী ৰানো কম হৈছে কিমান ৰান হৈছে আজিলৈকে এখন গাড়ী ৰান কম হৈছে 83 ৰান হৈছে 83,000 অনলি ৰানিং হৈছে অনলি 83,000 ৰান হৈছে পিছফালে মোটাগুটি আছে দুইটা তিনটা মোটাগুটি স্পেয়াৰ যেটো ৰাখা আছে এটো মোটাগুটি হয় আৰু ভিতৰত প্লেন শীট লগোৱা আছে হয় ভিতৰত প্লেন শীট লগোৱা আছে গাড়ীত কোনো দাগ চাক নাই অশোক লেলেন 14 ফুটি ন হয় 14 ফুটি হয় এটো অশোক লেলেনত এখন গাড়ীৰ দাম ৰাখিছো 10 লাখ টকা 10 লাখ টকা আস্কিং প্রাইস দিলে ডাউন পেমেন্ট দিলে বাকিটো লোন হৈ যাব 2.5 লাখ টকা যদি আপোনাৰ হাতত আছে 2.5 লাখ টকা লৈ আহক আৰু এখন গাড়ী ৰিফাইন্স কৰি লৈ যাওক অশোক লেলেন 14 ফুটি হয় এখন গাড়ী ইনস্যুৰ ভ্যালু বহুত আছে হয় যেহেতু আপোনাৰ গাড়ীখন 23 মডেল গাড়ীখন বহুত দাম হয় হয় আমি ক'ব গলে আধা দামতে দি আছো আধা দামতে এখন গাড়ী পাইছে আহিব লাগে এসকে মোটৰছলৈ নেক্সট আৰু এখন দাম নেক্সট আপোনাৰ টাটাৰ হয় এটো 20 ফুটি হয় 20 ফুটি হয় 22 মডেল হয় গাড়ীখন কোনো টাচ নাই অৰিজিনাল পেন্টত আছে গাড়ীখন 73 ৰান হৈছে আপোনাৰ এইখন গাড়ীৰ দাম ৰাখিছো 16 লাখ টকা চাৰিটা টায়াৰ ব্ৰেন্ড নিউ দিয়া হ'ব হয় চাৰিটা টায়াৰ ব্ৰেন্ড নিউ দিয়া হ'ব এবোৰ গাড়ীটো টায়াৰো বহুত দামী থাকে বহুত দাম থাকে চাৰিটা টায়াৰ দিয়া হ'ব ব্ৰেন্ড নিউ এখন অৰিজিনাল পেন্টত আছে গাড়ীখন ৰানো কম হৈছে বহুত ধুনীয়া গাড়ী হয় 73,000 ৰান হৈছে ন 16 লাখ টকা আস্কিং প্রাইস ৰাখিছে এখন ৰিফাইন্স কৰিব হলে কিমান দিব লাগিব 4 লাখ দিলে বাকিটো লোন হৈ যাব 4 লাখ টকা দিলে এখন গাড়ী যাব পাৰে এখনৰ নামটো কি ক'লে টাটা 1512 টাটা 1512 ডাবল কেবিনৰ হয় গাড়ীখন ডাবল কেবিনৰ হয় জেগা বহা জেগাটো অলপ বহুত ডাঙৰ আছে পিছফালে সিট আছে মানে মালটানৰ লগতে মানুহ যাব পাৰিব হয় যদি কাৰবা ষ্টাফৰ লগত যায় আৰু এখন গাড়ী দেখিছো আৰু এখন আপোনাৰ Yoda 1700 হয় এটো 22 মডেল হয় Yoda 1700 এটো 7 লাখ ৰাখিছো Yoda আপোনাৰ 1721 মডেল আছে 670 ৰাখিছো আৰু 20 মডেল এখন আছে 6,20,000 টকা ৰাখিছো হয় এখনৰ আস্কিং প্রাইস কিমান কৰে 7 লাখ টকা এখন লোন কৰিব হলে কিমান দিব লাগিব 2 লাখ টকা দিব লাগে অলপ কম দিলে হৈ যাব 2 লাখ টকা দিলে ৰিফাইন্স হৈ যাব ন হয় আৰু আপোনাৰ আমাৰ তাতে ষ্টকত আছে 22 মডেল আৰু 23 মডেল 2.0 আৰু ষ্টকত আছে আপোনালোকে ফোন কৰিলে ধুনীয়াকৈ জানিব পাৰিব নেক্সট দেখক বলেৰো পিকআপ 1.3 হয় 19 মডেল হয় BS4 গাড়ীটো BS4 হয় আৰু এখন গাড়ীৰ দাম ৰাখিছো 580 5,80,000 টকা ৰাখি 5,80,000 টকা ৰাখিছে কোন চনৰ গাড়ী ক'লে এখন 2019 হয় ইয়াত আহিলে নেগোশিয়েবল হৈ যাব হেতু চিন্তাৰ নাই কোনো কাৰণ নাই ৰিফাইন্স কৰিবলৈ কিমান দিব লাগিব এটো আপোনাৰ 2 লাখ টকা দিব লাগে বলেৰো ললে অলপ কম দিলে হৈ যাব মিনিমাম 2 লাখ টকা দিব লাগে ন এটো 1.7 এক্সট্ৰা লং হয় 1.7 এক্সট্ৰা লং এই ষ্টিকাৰ লগোৱা আছে এক্সট্ৰা লং 1.7 এইখনো 19 মডেল হয় BS4 গাড়ী হয় এখন 6,70,000 ৰাখিছো 6,70,000 টকা আস্কিং প্রাইস ৰাখিছে ন হয় এখন গাড়ীও ৰান কম হৈছে এখন গাড়ী আপোনাৰ ৰান হৈছে 85,000 মাত্ৰ ৰানিং হৈছে ন এতিয়া আমি আৰু এখন গাড়ী বাহিৰত দেখিছো
সেইখনো দেখুৱাই দিয়ক ন এখন মেক্সি ট্ৰাক হয় এইখন গাড়ী হ'ল আপোনাৰ বলেৰো মেক্সি ট্ৰাকখন হয় গাড়ীখন অৰিজিনাল পেণ্টত আছে 19 মডেল BS4 গাড়ী হয় বহুত ধুনীয়া গাড়ীখন ৰান হৈছে 49000 মাত্ৰ 49000 ৰান হৈছে গাড়ীখনৰ দাম ৰাখিছো আপোনাৰ 6,20,000 টকা 6,20,000 টকা আৰু এখন 22 মডেল আছে আপোনাৰ ৰান হৈছে মাত্ৰ 25,000 হয় সেম মডেল গাড়ী হয় 22 হয় 25,000 ৰান হৈছে স্পেয়াৰ চকা এতিয়ালৈকে ইউজে হোৱা নাই কমাৰ্শিয়াল গাড়ী ইমান কম ৰানিংত আছে খালি আহিব লাগে SK মটৰছত তো ইয়াতে যিখিনি ষ্টক আছিল দাদা আমি এটা দেখুৱালো ইয়াৰ উপৰি আৰু কি কি ষ্টকত আছে আমাৰ অলপ অডিয়েন্সক কৈ দিয়ক ষ্টকত মানে ইয়োধা আমি ইয়াতে এটা দেখাইছো কিন্তু ইয়োধা আমাৰ লগত আৰু 1700 আছে হয় আৰু আপোনাৰ 2.0 তো আছে হয় এৰে আপোনাৰ 23 মডেল 22 মডেল পেট্ৰলতো আছে ডিজেলতো আছে ইন্ট্ৰা আমাৰ তাতে ইন্ট্ৰা B10 22 23 24 লৈকে আছে 20 আছে হয় যেনেকুৱা ধৰণৰ গাড়ী লাগে যেটো মডেল লাগে যোনটো চনৰ লাগে গোটেইখিনি পাই যাব ন খালি আপোনাক কন্টাক্ট কৰিব লাগে আহিব লাগে ইয়ালে আহিব আপোনালোকে ভাল এটা ডিসকাউন্ট পাব আৰু ভাল সুবিধা লাভ কৰিব কলে যাতে যে এমাহৰ লৈকে ট্ৰায়াল দিব ন যদি কিবা ডাঙৰ মেজৰ কিবা বেমাৰ হয় কৈ দিব হয় গতিকে আজিলৈ ইমানেই চাই থাকিব নিউজ প্লেয়াৰ টু চেনেলটো ধন্যবাদ